অহা 5 ফেব্ৰুৱাৰীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি যি আমাৰ আগন্তুক 2026 টিকেটৰ প্ৰত্যাশিক হিচাপে অহা 5 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে আমাৰ আবেদন দিয়া ডেট আছিলে আৰু এই আবেদন দিয়া সমূহত আমাৰ ডিগবৈৰ পৰা প্ৰায় আজিলৈকে যোৱাকালিলৈকে 20 জন টিকেট প্ৰত্যাশিক আমাৰ কংগ্ৰেছ দলৰ পৰা আবেদন তাত দাখিল কৰিছে আৰু লগতে এই গুৱাহাটী ৰাজীৱ ভৱনৰ কৰাৰ পিছতো আমাৰ ডিগবৈ ব্লকত আৰু জিলা কংগ্ৰেছত তেখেতসকলে ইয়াত কি কয় জমা কৰিছে আৰু এই লগতে আমাৰ যিবিলাক প্ৰত্যাশিক আছে ডিগবৈত 9 জনকে মই আগন্তুক 2026ত আমাৰ হাই কমাণ্ডে যাকো যি এইজনকে টিকেট প্ৰদান কৰিব আমি প্ৰায় 8 গৰাকীয়ে মিলি আমি ডিগবৈখন মানে কংগ্ৰেছ দলত জয়যুক্ত কৰিম বুলি আশা কৰিছোঁ আৰু একেলগতে আমি কাম কৰিম যেহেতু আমাৰ ব্লক কংগ্ৰেছ ফালৰ পৰা আমাৰ ব্লক কংগ্ৰেছৰ বিষয় বিভাগৰ ফালৰ পৰা আমি যিকেইজনক টিকেট প্ৰদান কৰিব পাৰ্টিয়ে আমাৰ দলে সেই পাৰ্টিক আমি বিপুল ভোটেৰে ডিগবৈত কংগ্ৰেছত জয় কৰাম বুলি আশাবাদী আৰু লগতে মই আজি আপোনালোকৰ জৰিয়তে প্ৰত্যেকটো 9 গৰাকীকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আনগাতে 26ত আমি একলগ হৈ পিনা যুঁজ এখন দিম আৰু বৰ অসম গঢ়াৰ কাৰণে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আমাৰ সভাপতিক তেখেতকো আমি আমাৰ ডিগবৈ ব্লক ফালৰ পৰা প্ৰত্যেকটো বুথৰ পৰা প্ৰত্যেকটো মণ্ডলৰ পৰা প্ৰত্যেকটো টাউনৰ পৰা আমি বিপুল ভোটেৰে জয় কৰিম বুলি আশাবাদী আৰু লগতে ডিগবৈবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ আগন্তুক 26ত আপোনালোকে কংগ্ৰেছ দলক ভোট দি পিনা কংগ্ৰেছ দলক বিপুল ভোটত জয়যুক্ত কৰি বুলি আশা কৰিছোঁ লগতে আমাৰ নগৰ হওক টাউনৰ হওক গাঁৱৰে হওক যিবিলাক অসুবিধা হৈছে এইটো ডিগবৈত একমাত্ৰ কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলে এইবিলাক আপোনালোকক সহযোগ কৰিব যিহেতু বিজেপিয়ে আগন্তুক 26ত ৰণকৌশল তৈয়াৰ কৰিবলৈ বিফল হৈছে এইটো কাৰণে বিফল হৈছে যে বিজেপিয়ে জাতিক লৈ ধৰ্মক লৈ ৰাজনীতি কৰিছে যেহেতু এই জাতিক আৰু ধৰ্মক লৈ ৰাজনীতি কৰাটো বিজেপিয়ে আজিৰ দিনত 10 বছৰ কাৰ্যকাল সমাপ্ত হ'ল লেকিন বিজেপিয়ে আজি মূল্যবৃদ্ধি হওক শিক্ষা ক্ষেত্ৰ হওক বা আমাৰ স্বাস্থ্য ক্ষেত্ৰ হওক বিজেপিয়ে মাত মাতি পিনে ভোট বিচাৰিব লগা সিহঁতৰ ক্ষমতা নাই যেহেতু সিহঁতিলৈকে আজিলৈকে মূল্যবৃদ্ধিৰ সিহঁতি মাত নামাতে যেতিয়া ইলেকশ্যন কাষ চাপি আহে তেওঁলোকে জাতিক ধৰ্মক যুঁজাই পিনা আজি আমাক ভোটটো সিহঁতি সংগ্ৰহ কৰিব বিচাৰে সিহঁতি কয় সনাতনী আমি বুলি মই কৈছোঁ আজি এই আপোনালোকৰ জৰিয়তে সনাতনী আমি হয় সনাতনী হিন্দুত্ব ৰক্ষা কৰাৰ কাৰণে আমি যুঁজিম আৰু যুঁজি আহিছোঁ যিহেতু জাতিক লৈ ৰাজনীতি নকৰিব যিহেতু আমি ধৰ্ম নিৰপেক্ষ এখন এটা দল হয় কংগ্ৰেছ দল আৰু এই কংগ্ৰেছ দলে অহা 26ত অসমত চৰকাৰ গঠন কৰিব বুলি মই আশাবাদী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু ভোগালী বিহু ইতিমধ্যে যোৱাৰো সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৱে অসমৰ সকলো ৰাইজে জ্ঞাত যে সমাগত বিধানসভা 2026 আমাৰ নিচেই ওচৰত চাপি আহিছে আৰু আমাৰ দলীয় যি প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে তেখেতলোকে যি আবেদন জনোৱাৰ সময় 5 তাৰিখৰ 20 তাৰিখলৈকে বৰ্তমান আজি সমাপ্ত হ'ব আৰু আমি ডিগবৈ বিধানসভা সমষ্টিৰ পৰা আমি আবেদন জনাইছোঁ যে বৰ্তমান যি বিজেপি চৰকাৰখনে যি মূল্যবৃদ্ধি নিবনুৱা সমস্যা মূল্যবৃদ্ধি আৰু যি অপপ্ৰচাৰ চৰকাৰী খণ্ড বিষয়ে আপোনাৰ যিসকল আছে যিবোৰ আছে সেইখিনিক ব্যক্তিগত মানে কেন্দ্ৰলৈ হস্তান্তৰণ কৰা আৰু চাহ বাগিচা সকলৰ যি 350 টকাকৈ যি হাজিৰা দিম বুলি কৈছে সেইটো তেখেতলোকে মিছা প্ৰতিশ্ৰুতি দিছিল মানে মিছাকৈ ঠগিলে আৰু বিভিন্ন তেনেকৈ যিখিনি প্ৰতিশ্ৰুতি আছিলে সেইখিনি ভংগ কৰাত এইখন চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আমি ডিগবৈ কংগ্ৰেছে তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটি আগন্তুক 2026ৰ কাৰণে মূল ইছ্যু হিচাপে লৈ আমি এই চৰকাৰখনক উফৰাবলৈ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু 84 নং ডিগবৈ বিধানসভাৰ সমষ্টিৰ বাবে যিসকল প্ৰাৰ্থিত্ব তেখেতলোকে আবেদন কৰিছে তাৰ ভিতৰত মই এজন আবেদন কৰিছোঁ আৰু দলে যদি আমাৰ আৰ্থিত্ব এই যিকোনো ভিতৰত যদি এজনকো প্ৰাৰ্থিত্ব দিয়ে আমি সকলোৱে আমি নিজৰ দলটোৰ স্বাৰ্থৰ কাৰণে ডিগবৈ কংগ্ৰেছটো শক্তিশালী কৰিবৰ কাৰণে আমি ৰাইজৰ ওচৰত গৈ ৰাইজৰ ভোট ভিক্ষা কৰি আমাৰ যিখিনি চৰকাৰখনৰ যি জনবিৰোধী নীতিৰ ওপৰত আমি সজাগ কৰি আমাৰ দলটো বিধায়ক আমি ডিগবৈ কংগ্ৰেছৰ এখন গঠন কৰিম আৰু চৰকাৰ গঠন কৰা ডিগবৈৰ পৰা এজন বিধায়ক এখন আমি দিবৰ পাৰিম বুলি আমি ইতিমধ্যে বিশ্বাস হৈছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ সকলো ৰাইজকে আৰু জনাব বিচাৰিছোঁ যে বৰ্তমান যি সম্প্ৰদায়িক যিটো ৰাজনীতি কৰি অসমৰ সমাজখনক ভাগ কৰিবলৈ কাৰণে যিটো প্ৰচেষ্টা চলাইছে সেইটো কিন্তু আমি এই বিজেপি চৰকাৰখনক কেতিয়াও হ'বলৈ নিদিওঁ তো মই সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ জোহাৰ আদাব মই প্ৰথমে
ডিগবৈ কংগ্ৰেছ দলৰ ফালৰ পৰা মই ভাস্কৰ জীৱন বৰুৱা, মই এজন কংগ্ৰেছৰ টিকেটৰ দাবীদাৰ। আমাৰ 8-9জন দাবীদাৰ আছে, তাৰ ভিতৰত যিকোনো এজনে পালে আমি সকলো হৈ পেলাই একেলগে যুঁজিম। পোনপ্ৰথমে মই মোৰ মৰমৰ কংগ্ৰেছৰ যিসকলে আত্মবলিদান দিলে, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, আমাৰ অসমৰ মানৱেন্দ্ৰ শৰ্মা, ক্ষীৰোদ বৰুৱা, আপোনাৰ নগেন নেওগ, আমাৰ ডিগবৈৰ তথা মাৰ্ঘেৰিটা, গোটেই সকলো অসমৰ যিখিনি শ্বহীদ হ'ল, কংগ্ৰেছক বলিদান দিলে কংগ্ৰেছ দলৰ হৈ পেলাই, সেই সকলোৰ পবিত্ৰ স্মৃতিত মই তেওঁলোকক স্মৰণ কৰিছোঁ। তেওঁলোকে য'তে থাকে তাৰ পৰাই আমাৰ কংগ্ৰেছ দলক আশীৰ্বাদ দিয়ক। এইখিনিকো মোৰ দুখো লাগিছে, কংগ্ৰেছৰ বলিদান কোনো দিব পৰা নাই আজিলৈকে। মই বেছি দীঘলীয়া নকৰোঁ, মোৰ আগতে মোৰ বক্তাই ক'লে, আমাৰ ডিষ্ট্ৰিক্ট আমাৰ ব্লক প্ৰেচিডেণ্ট আমাৰ জয়শ্ৰী ডাঙৰীয়াই ক'লে, মোৰ এজন কেণ্ডিডেট আগৰ মোৰ বাতি সুলভ আমাৰ বিনোদ খাড়ীয়ে ক'লে, মই বেছি দীঘলীয়া নকৰোঁ। অনাগত দিনত বিজেপিৰ যিখিনি কুশাসন চলি আছে, মূল্যবৃদ্ধি বিশেষকৈ অৰ্থনৈতিক অৱস্থা জুৰুলা কৰিলে, সেই বিষয়ে আমি মাত মাতিম। আৰু বিশেষকৈ মই বিশেষ কথা এটা কৈ দিওঁ, মই মিউনিচিপালিটিৰ চেয়াৰমেন আছিলোঁ 2011 চনত। আমি বহুত কষ্ট কৰি, মই নাম ল'ব লাগিব পৱন সিং হাটোৱাৰ ছাৰৰ কথা, তেখেতে তেতিয়া ডনাৰ মিনিষ্টাৰ আছিলে। তেখেতৰ কৃপাত ডিগবৈ নগৰ যোগান পানী যোগান আঁচনিত এটা আমি লাভ কৰিছিলোঁ। দুখৰ বিষয়ে আজিলৈকে সেই প্ৰকল্পটো এই বিজেপি চৰকাৰে কৰিব নোৱাৰিলে। সেইখিনি মই পিছত কম, ভালকৈ জাৰিম, আমি তাৰে ইছ্যু এটা ল'ম, বিশেষ নকওঁ। জয় অসম, জয় কংগ্ৰেছ। নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ লগতে টুচু পূজা এইখিনিৰ শুভেচ্ছা জনাই, আমি চবেই জ্ঞাত যে যোৱা 5 তাৰিখৰ পৰা আজি পৰ্যন্ত APCCয়ে আবেদন তেনেকৈ বিচাৰিছে। আমাৰ যিকেইজনে দলীয় প্ৰাৰ্থিত্ব পোৱাৰ আশাৰে মানে আজি আবেদন দাখিল কৰিছে। ডিগবৈ সমষ্টিৰ পৰা প্ৰায় 9জনে দাখিল কৰিছে ইতিমধ্যে। গতিকে ময়ো এজন আবেদন দিছোঁ আৰু আশা কৰিছোঁ শীৰ্ষতম কৰ্তৃপক্ষই আমাৰ APCC বিবেচনা কৰিব। এজন যোগ্য প্ৰাৰ্থী আমাৰ ডিগবৈ সমষ্টিটোৰ কাৰণে, ডিগবৈ সমষ্টি এটা সুনাম আছে। আমি যদি ইতিহাসটো চাওঁ, আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব দিছিল আমাৰ স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰ ডাঙৰীয়া। তেখেতৰ যিটো সুনাম আমাৰ ডিগবৈ সমষ্টিটোৰ কাৰণে আনিছিলে, সেইখিনি আমি যাতে পুনৰ উদ্ধাৰ কৰিব পাৰোঁ আমাৰ সকলোৰে চেষ্টাত। আৰু আমি যিকেইজনে আবেদন দিছোঁ, আমি সকলোৱে একমত আৰু একগোট হৈ আছোঁ দলটোৰ স্বাৰ্থত। আৰু অহা নিৰ্বাচনত আমি চবেই মিলি যুঁজিম, নহয় জানো? তো গতিকে আমি এটা একগোট হৈ আমি যুঁজটো দিব বিচাৰিছোঁ। আৰু বিজেপি চৰকাৰৰ যোৱা 10টা বছৰৰ যিটো মানে তেখেতসকলৰ কৰ্মকাণ্ড মানে আমাক দেখুৱাই গৈছে। আৰু বিশেষকৈ আমি দেখিছোঁ যে ডিগবৈ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী আছে। আমাৰ চাহ জনগোষ্ঠীৰ লোক আছে, নেপালী সম্প্ৰদায়ৰ লোক আছে, আমাৰ বংগভাষী আছে, আমাৰ অসমীয়া সমাজৰ আহোম, মৰাণ, মটক সকলোকে মানে একগোট কৰি আমাৰ ধৰক আমাৰ যিটো লক্ষ্য উদ্দেশ্য, আমাৰ বৰ্তমান সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বৰ অসম এটা গঢ় দিয়া। গতিকে আমি ডিগবৈতো আমি সেই সপোন দেখিছোঁ, বৰ অসমখন কেনেকৈ আমি গঢ় দিব পাৰোঁ, ইয়াৰ পৰাই যাতে আৰম্ভ হওক। আৰু এটা উপহাৰ আমি দিব পাৰোঁ APCCক, ইয়াৰ পৰা আমি আমাৰ প্ৰাৰ্থী যোনেই নাপাওক আমি জয় কৰাবৰ কাৰণে আমি সকলোৱে মিলি জয় কৰাম। নমস্কাৰ, মই দুলাল মৰাণ, তিনিচুকীয়া জিলাৰ 84 নম্বৰ ডিগবৈ বিধানসভা সমষ্টিৰ কাৰণে মই গুৱাহাটীস্থিত ৰাজীৱ ভৱনত প্ৰাৰ্থিত্বৰ কাৰণে আবেদন জনাইছিলোঁ। আৰু আজি মই ডিগবৈ ব্লক কংগ্ৰেছৰ অফিচত সন্মানীয় ব্লক সভাপতি শ্ৰীযুত বিষ্ণু জয়শ্ৰীদেৱৰ হাতত মই তাৰ কপি আজি প্ৰদান কৰোঁ। আৰু আমি আশা কৰোঁ যে আগন্তুক 2026ৰ যি সাধাৰণ নিৰ্বাচন হ'ব অসমত,
তাৰ ভিতৰত আমি তিনিচুকীয়া জিলাত 6টা সমষ্টিত 6টাতেই আমি বিপুল ভোটত জয়লাভ কৰিব পাৰিম আৰু বৰ্তমানৰ যি ভ্ৰষ্টাচাৰী মানে যিখন চৰকাৰ ভয় ভাবুকিৰে যি চৰকাৰ চলাইছে সেই চৰকাৰখনৰ প্ৰতি ৰাইজ নিশ্চয় মানে আমি গম পাইছোঁ যে অতিষ্ঠ হৈছে আৰু আমি ডিগবৈ সমষ্টিত তৃণমূল পৰ্যায়ৰ পৰা বুথ লেভেলৰ পৰা আমি আমাৰ যি শক্তিশালী বুথ কমিটি কৰিছোঁ মণ্ডল সমিতি কৰিছোঁ আৰু জনসাধাৰণৰ আমি ঘৰে ঘৰে গৈ তেখেতসকলৰ যিটো ছাপোৰ্ট সেই ছাপোৰ্টটো ল'বলৈ আমি সক্ষম হৈছোঁ গতিকে আমি ভাবোঁ যে দলে এজন উপযুক্ত প্ৰাৰ্থীক বিবেচনা কৰি দলৰ প্ৰাৰ্থিত্ব দিব আৰু যিজনকেই প্ৰাৰ্থিত্ব নিদিয়ক আমি আমাৰ ডিগবৈ সমষ্টিৰ পৰা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰতিনিধি আমি প্ৰদান কৰি গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হোৱাত আমি তেখেতৰ হাতখন সবল কৰিব পাৰিম